উফ যেনে তেনে আজৰি হৈ আহিছোঁ ঐ তই অহা বহুত সময় হ'ল নেকি হ'ব যা তোৰ সেই নাচনীকেইজনী নচোৱাই থাককৈ মোৰ ওচৰলৈ কিয় আহিব লাগে যা কিয় খোপাই জোপাই ওলাইছেহি অ' আই মোৰ নাচনী যদি দেখোন বিৰাট খং ধেত তেৰি অকণমানটো বুজ মোৰ দৰে ঢুলীয়া এটা আৰু এইটো গতি হ'বই দেচোন আহোঁ বুলিলেনো ক'ত আহিব পাৰিবি সেইটোৱেইটো মই ভুল কৰিলোঁ তোৰ দৰে ঢুলীয়া এটাক ভাল পাই লৈ মোৰ এতিয়া এয়া অৱস্থা তই বেলেগ ছোৱালীৰ লগত ঢোল বজাই গান গাই নাচি পাৰ কৰোঁতে তোৰ সময় গৈছে আৰু তোৰ বাবে মই ৰৈ মোৰ ইয়াতে আধা বয়স যাব এতিয়া আদিকৈ মোৰ নাচনীজনী সেইকাৰণেতো কওঁ বোলো নাচিবলৈ শিক আমাৰ দলতে সোমাই ল'লে অন্ততঃ তই মোৰ লগতে থাকিব পাৰিবি কিন্তু নাই তোৰ এই জঠৰ কঁকালটো ভাগিব লাগিব নহয় কি কৰি তই তই মোক কি ক'লি মোৰ জঠৰ কঁকাল যা তোৰ সেই নাচনীকেইজনী চোতে যা নালাগে তোৰ লগত মই কথাই নাপাতো আৰে না তেনেকৈ কিছু নাযাবি এইজনী মানে ধেমালি এটাও কৰিব নোৱাৰি হেত তেৰি সদায় মানে এইটো গতিয়ে হৈছে বহাগ মাহটো সোমোৱাৰ লগে লগে তাইৰ লগত মোৰ কাজিয়া আৰম্ভ আজি অত বছৰে এনেকুৱাইতো হৈ আছে আমাৰ ভালপোৱা এতিয়া 8 বছৰ হ'ব হ'ল কিন্তু এইজনী যে অভিমানবোৰ সদায় একেই হৈ আছে আৰু দেই অকণমান যদি তাইক দেৰিকৈ লগ কৰিবলৈ আহোঁ তাই মানে একেবাৰে খঙতে মুখখন পাচি হৈ থাকিব পাছত আকৌ নিজে ফোন কৰিব এতিয়া ফোন কৰিবলৈ আহিছে নধৰো বাপেকে তাৰ বিহু মাৰিবলৈ গ'লে মোৰ কথা পাহৰিয়ে থাকে মই যে তাইৰ কাৰণে অপেক্ষা কৰি থাকোঁ তাৰ সেইবোৰ চিন্তা ভাৱনাই নাই নকৰোঁ যা নকৰোঁ ৰিচি সদায় ইয়াত চলি থকাৰ কাৰণে চল পাই আছে কালি পৰা তই কিন্তু মোক কম জ্বালা দিয়া নাই ফোনটো ৰিচিভ কৰিবলৈও তাইৰ সময় নাই মহাৰাণী আৰু তই কি কৰিছিলি তোৰ লগত একবি ধুনীয়াকৈ ফটো মাৰিম বুলি ইমান ধুনীয়াকৈ সাজি কাচি চাদৰ মেখেলা পিন্ধি মই ইমান সময় ৰৈ থাকিলোঁ বৰালিত আৰু তই কি কৰিলি বিহু মাৰিবলৈ গৈ তই সেই নাচনীকেইজনী মোৰ কথা পাহৰি থাকিলি গড কাবেৰী প্লিজ সেইবোৰ কথা মোক নকবি তই ভালদৰে জান যে মই তোক নিজতকৈও বেছি ভাল পাওঁ আমাৰ ভালপোৱা এদিন দুদিনৰ নহয় আমাৰ ভালপোৱা এতিয়া 8 বছৰ সম্পূৰ্ণ হ'ব তই কিয় পাহৰি যাওঁ লোকৰ কথা মোক এনেকৈ কৈ নাথাকিবি দেই হ'ব দে বৰ একেবাৰে মোক ভাল পোৱাটো সেইকাৰণে মোক সময়মতে সময় দিব নোৱাৰ আমি ঢুলীয়াবোৰ তেনেকুৱাই আৰু কি কৰিবি ক'ৰবাত প্ৰগ্ৰেম এটা কৰিবলৈ গ'লে প্ৰগ্ৰেমটো জানো সময়মতে আৰম্ভ হয় যাৰ বাবে আৰু সময়বিলাক ইফাল সিফাল হয়েই সেইটোতে আৰু তই বেয়া পালে হ'বনে কচোন হ'ব এতিয়া শিৱৰ লেকচাৰ দি থাকিব নালাগে 17 দিন হ'ল অকল বিহু নাম গাই ঢোল বজাই বজাই ঘূৰি ফুৰোতে দিন গৈছে মইহে জানো মই কিমান অকলশৰীয়া অনুভৱ কৰিছোঁ আই ঐ মোৰ দেহাজনী তই মোক ইমান ভাল পাওঁ তোনাকো সেয়া কি মই দ্বিতীয়বাৰ ক'ব লাগিব নেকি তোক মই বহুত বেছি ভাল পাওঁ তোক এৰি মই কেতিয়াও থাকিব নোৱাৰোঁ তই সদায় সন্ধিয়া মোক চাবৰ কাৰণে ওলাই আহ কিন্তু যেতিয়াৰ পৰা তই বিহু মাৰিবলৈ ল'লি তেতিয়াৰ পৰা তই সন্ধিয়া সময়ত ঘৰতে নাথাক আৰু মোৰ বাহিৰলৈ ৰাস্তালৈ চাওঁতে চকু বিষায় মইহে জানো কিমান অভাৱ অনুভৱ কৰোঁ তোৰ বাৰু চামচোন যেতিয়া ঘৰত মোৰ কথা কবি মাৰ বাপেৰে যদি মোৰ বাহিৰে মোৰ দৰে দুখীয়া এটা লৈ নিদি তোক যদি ধনী ঘৰৰ ল'ৰা এটা বিচাৰি দিয়ে তেতিয়া দেখিম নহয় তই মাৰ দেউতাৰ কথা পেলাই মোলৈ আহিব পাৰ নে নোৱাৰ হ'ব চাবি আকৌ মই তোক ভাল পাওঁ তোৰ লগতে বিয়া হ'ম তইহে বিয়া পাতি নিব নোৱাৰ মোক আৰে মই কৈছোঁৱে দেখোন তোক নিওঁ বুলিতো নিব নোৱাৰোঁ তই ইমান ধনী ঘৰৰ ছোৱালী আৰু মই ইমান দুখীয়া ঘৰৰ ল'ৰা আৰে মইতো তোক নি পিন্ধাব পাৰিব লাগিব খুৱাব পাৰিব লাগিব মই নিজে আগতে সংস্থাপন এটা কৰি লওঁচোন ৰ তাৰপাছত চাবি তোক মই তোৰ ঘৰত খুজিবলৈ নিজেই যাম তই মোক এৰি বেলেগলৈ চকু নিদিবি কিন্তু যিমান বিহু মাৰা মাৰি থাক কিন্তু নাচনীবিলাকক আকৌ পচন্দ কৰি মোৰ ঠাই নিদিবি কৈ দিছোঁ মই তোক বহুত ভাল পাওঁ মোৰ সোণজনী তই সেইটোৰ কথালৈ চিন্তাই কৰিব নালাগে এই 8 বছৰে আজিলৈকে মই ইমান বিহু মাৰিছোঁ অ'ত ত'ত ফুৰিছোঁ কিমান ছোৱালী লগ পাইছোঁ আজিলৈকে মই তোৰ বাহিৰে এই হৃদয়খনত আনক স্থানেই দিব পৰা নাই কাৰোলৈকো দেখোন মোৰ চাবলৈ মন নাযায় তোৰ কাষত নাথাকিলে কি হ'ল সপোনে দি থাকে কেৱল মই তোৰে কথা ভাবি থাকোঁ মই সদায় তোৰ তই কেতিয়াও মোক লৈ ইমান আনচেফটি হ'ব নালাগে দে আই লাভ ইউ টু মাই ডাৰ্লিং এতিয়া মই গৈ থাকোঁ দে আজি আমাৰ মাহীহঁতৰ কথা আছে মায়ে সোনকালে আহিবলৈ কৈছিল ওলাই অহা দেখি নহ'লে আকৌ দেৰি হ'বলৈ হ'লে হ'ব যা তই ঘৰত মাৰ খোৱাটো মই কেতিয়াও নিবিচাৰোঁ ময়ো থাকিব নোৱাৰোঁ কিন্তু কি কৰিবি ঢোল বজোৱাটোৱে মোৰ পেচা মাক দেউতাক ঘৰখনক চম্ভালিবলৈ ঘৰখন চলাবলৈ মই যে এইবোৰ কৰিবই লাগিব ভালদৰে পঢ়া শুনা কৰিব নোৱাৰিলোঁ যিটো বস্তুৰ প্ৰতি মোৰ আগ্ৰহ আছে সেই বস্তুটোতে মই আগবাঢ়ি গৈছোঁ কি কৰিবি ঢোল নবজালে গান নেগালে মোৰ পেটেই নভৰিব দেখোন মই এতিয়া বিয়াত পঢ়িব নোৱাৰোঁ এতিয়া আমি বিয়াত পঢ়িবৰ বাবে সাজু নহয় কিয় তোৰ এতিয়া বয়স হোৱা নাই দিনৰ পিতেকক ভাল পাই থকাৰ কাৰণে তোৰ এতিয়া বিয়াত পঢ়াৰ বয়স হোৱা নাই কোন দিনো এইটো নকবি আৰু আমাৰ গাঁৱৰ সিমূৰৰ যে সেই দিনো আমাৰ ঘৰত যে 3 বছৰ আগতে আধি খেতি কৰিছিল সেইটোৰ পিতেকক ভাল পায়েই 7-8 বছৰ হ'ব হ'ল
কিন্তু মই মোকে গমেই পোৱা নাছিলোঁ ইমান দিনে। সেইদিনাখনহে গম পাইছোঁ মই কথাটো। স্কুলৰ দিনৰে ভাল পোৱা ইহঁতৰ ল'ৰা বিচাৰি নাপালে আৰু তাই মৰতে এতিয়া ক'বলৈ আহিছে তাই বিয়া নহয়। মই কি শুনিছোঁ এইবোৰ কাবেৰী? তই ইমান দুখীয়া ঘৰৰ ল'ৰা এটা ভাল পাবি বুলি মই ভবা নাছিলোঁ দেই। হা, মানুহে সদায় ওপৰলৈ চিন্তা কৰিব লাগে, আৰু তই কি ইমান তললৈ চিন্তা কৰিছে কিয়? হা, যি ঘৰ মানুহে তহঁতৰ ঘৰত আধি খেতি কৰিছিল সেই মানুহ ঘৰৰ ল'ৰাটোৰ প্ৰেমত পৰি তই বিয়াত নবহো বুলি ক'বলৈ আহিছ। তই তাৰ কাৰণে বিয়াৰ প্ৰস্তাৱ নাকচ কৰিছ জানানে? আৰে অবিনাশে ইঞ্জিনিয়াৰ কৰে। তোৰ গোটেই জীৱন সুখত ৰাখিব। তই সেই দিনৰ পিতেকৰ লগত তই কি পাবি? ভাল পাওঁ মই তাক। মই তাক বহুত বেছি ভাল পাওঁ। তোমালোকে যি কৰা কৰিব পাৰা। মই কিন্তু তোমালোকে চাই দিয়া ল'ৰাটোৰ লগত কেতিয়াও বিয়া নবহোঁ। হওক সিহঁত দুখীয়া হ'লেও সিহঁত মনৰ পৰা ধনী, বহুত ভাল সিহঁত। গতিকে মই তাৰ লগতেই বিয়া হ'ম। মই ৰাহুলৰ লগতেই বিয়া হ'ম। চুপ থাক, কাৰ আগত কথা কৈ আছ? পাহৰিছ নেকি তই? হা, ল'ৰা ভাল পাবলৈ আৰু নাপালি, ভিকহুৰ পিতেককে পালিবি। হা, যিটোৱে ঢোল বজাই ঘৰখন চলাই আছে বৰ্তমান সেইটোকে পালি। হা, ঘৰত যি লাগে বুলি কওঁ তাকে লাগে। যি মন যায় তাকে কিনক, যি মন যায় তাকে খাওঁ। সেই ভিক্ষাৰীটোৱে তোক দিব পাৰিব সেইবোৰ? হা, তোৰ প্ৰয়োজনীয়তা বোলে সি পূৰণ কৰিব পাৰিব? বাইদেউ, ইমান টানকৈ তাইক নকবিচোন। আজিকালি ল'ৰা ছোৱালীহে ভাল পোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু আমাৰ কাবেৰী ভাল নহয়, তাই বুজি পাব। তাইক আমি ভালদৰে বুজালে তাই এনেও বুজি পাব। তাই আৰু ইমানো বেউকুফ নহয় যে এটা দুখীয়াৰ কাৰণে তাই ইমান ধনী ল'ৰাটো ৰিজেক্ট কৰিব। মাহী, মই তেনেকুৱা ছোৱালী নহয়। মই ৰাহুলক ভাল পাওঁ আৰু তাৰ লগতে মই বিয়াত বহিম। তোমালোকে মোক যিয়ে নকৰা লাগে। মই সেই ইঞ্জিনিয়াৰটোৰ লগত বিয়াত বহিব নোৱাৰোঁ, কৈ দিলোঁ। দেখিলি তাই মুখত দেখিলি? তাই মুখত দেখিলি? তাই সেইটো প্ৰেমত একবাৰ হাবুডুবু খাই আছে। ইমান ধনী ঘৰৰ ল'ৰাটো তাই প্ৰস্তাৱ ৰিজেক্ট কৰি দিছে, আৰু সেই দুখীয়া ঘৰৰ সেই ভিকহুটোলে তাই একেবাৰে ক'ব নোৱাৰা হৈছে। দেখিছ মা, ৰাহুলৰ কথা তেনেকৈ নক'বা। দুখীয়া হ'ল বুলি সিহঁতো মানুহেই। কি ভিক্ষাৰী ইমান কথা কৈছা? মই তাক ভাল পাওঁ। তোৰ ইমান সাহস বাঢ়ি গ'ল সেই ল'ৰাটোক ভাল পাই? যে তই মাৰক কেনেকৈ কথা ক'ব লাগে সেয়া পাহৰি গৈছ? ময়ো চাই ল'ম তই কেনেকৈ সেইটোৰ লগত বিয়াত বহ। ভণ্টি যা, খবৰ দি দে দৰা ঘৰৰ মানুহ অতি সোনকালে আহিবলৈ। অতি সোনকালে বিয়াখন দিহে আহিম মই। কেনেকৈ সেই ভিকহুটোৰ লগত বিয়াত বহে ময়ো চাম। ঠিক আছে, মই অতি সোনকালে দৰা ঘৰৰ মানুহ ইয়ালৈ মাতিম। আৰে ইঞ্জিনিয়াৰ ল'ৰা এটা পাওঁতে মই হোৱা হ'লে ক'ব নোৱাৰা হ'লোহেঁতেন। তই কি আকৰিজনী লিখা কথা ক'বলৈ আহিছ কাবেৰী? তোক লৈ অন্তত এনেকুৱা কথা ভবা নাছিলোঁ দেই। মাহী, তুমিতো বুজিবলৈ চেষ্টা কৰা। ভাল পোৱাটো এনেকুৱা নহয় যে এৰো বুলি ক'লে এৰি দিব পাৰিম। মই তাক বহুত বেছি ভাল পাওঁ মাহী। মই তাৰ লগত জীৱনটো সুখত থাকিব পাৰিম। সি ধনী নহ'লে কি হ'ল, সি মোক খুৱাব পিন্ধাব পাৰিব। ব'ল ভণ্টি, এইজনী কথা শুনি ইয়াত ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। আমি যি কৰিম তাই ভালৰ বাবেই কৰিম। গতিকে তাই যি কৰিলেও আমাৰ কোনো আপত্তি নাই। ব'ল। সেই ভগৱান, এইটো আকৌ কি নতুন প্ৰব্লেমে দেখা দিলে। মইতো ৰাহুলৰ বাহিৰে বেলেগৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ। মই ৰাহুলৰ অবিহনে বেলেগৰ লগত বিয়াত বহিব নোৱাৰোঁ। মই ৰাহুলক বহুত বেছি ভাল পাওঁ। তাৰ বাহিৰে মই বেলেগৰ কথা চিন্তাই কৰিব নোৱাৰোঁ। মই বেলেগৰ লগত বিয়াত বহিব নোৱাৰোঁ। মই বেলেগৰ লগত বিয়াত বহিব। ৰাহুল তই ইয়াত আছিলি? গোটেইখন বিচাৰি ফুৰিছোঁ তোক মই। বিপ্লৱ, তই আকৌ মোক কিয় বিচাৰি ফুৰিছ? মনটো ভাল নহয় অ'। সেইবাবেই নদী পাৰলৈকে ওলাই আহিছোঁ। আৰে কিয় বিচাৰি ফুৰিছোঁ? তোৰ মই বন্ধু, তোক নিবিচাৰি মই কাক বিচাৰিম? এইবোৰ কি শুনিছোঁ মই? হা, কাবেৰীৰ বোলে বিয়া ঠিক হৈছে? মোৰ কাবেৰীৰ বিয়া ঠিক হৈছে অ'। হেই, কি কৈছ তই এইবোৰ? কাবেৰী কি মান্তি হৈ গৈছে? নাই অ', তাইৰো ক'ত মান্তি হ'ব? আহিছিল তাই মোৰ ওচৰলৈ লুকাই চুৰ কৰি। কিন্তু কি কৰিবি, মোৰ কপালত তাইৰ দৰে ছোৱালী নাই অ'। আমাৰ ভাল পোৱা ইমানতে শেষ অ' বিপ্লৱ। তাইৰ বাবে মাহীয়েকে ইঞ্জিনিয়াৰ দৰা চাই দিছে। মাক দেউতাকে তাই ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছে। তাই হাতৰ পৰা মোবাইল কাঢ়ি লৈছে। মোক লগ কৰিবলৈ আহিব নোৱাৰিছে তাই। সেইদিনাখন সন্ধিয়া সময়ত তাই মোক মাকৰ মোবাইলৰ পৰা মনে মনে ফোন এটা কৰি লগ কৰিছিলহি অ'। তাই মোক কৈছিলহি যে মই তাইক পলুৱাই লৈ যাব লাগে। কিন্তু চা বিপ্লৱ, মই তাইক কেনেকৈ পলুৱাই লৈ যাওঁ বাৰু? হা, না মোৰ হাতত টকা আছে, না মই তাইক খুৱাব পিন্ধাব পাৰিম। এতিয়াই মই তাইক কেনেকৈ আনি লওঁ? তইতো জান মাৰ গা একেবাৰে ভাল নহয়। মাৰ চিকিৎসা কৰি আছোঁ যিয়ে টকা পইচা আছে। মই বাৰু এতিয়া তাইক কেনেকৈ আনো ক? উপায় নাই, তাইক মই বিয়াত বহিবলৈ কৈ পঠিয়াই দিলোঁ অ'। হেই, তই এইবোৰ কি কৈছ? তাইৰো যদি মন নাই, তহঁত দুটাই ভাল পোৱা শেষ কৰি কিয় এইবোৰ কৰিছ? হা, কিয় তাইক লৈ নাহিলি? তই যি খোৱা তেনেকৈ থাকিলেহেঁতেন, যি পিন্ধাও তেনেকৈ পিন্ধিলেহেঁতেন। তাই ইমান ধনী ঘৰৰ ছোৱালী যদিও তাইৰ কোনো গৰ্ভেদ নাই। কিয় তই তাইৰ লগত এনেকুৱা কৰিলি? হা, তাই চাগে মনত কম দুখ পাইছে। তাই তোক বহুত বেছি ভাল পায়, সেইটো মই জানো। কিন্তু কি কৰিবি, মই দুখীয়া হোৱাটোৱে মোৰ ডাঙৰ অপৰাধ হ'ল, যাৰ বাবে তাইৰ মাক দেউতাকে মোৰ কথা শুনিবই নোখোজে।
নাই নাই আমিবোৰ থাকোঁতে তহঁতৰ প্ৰেম ভাল পোৱা এনেকৈ শেষ হ'বলৈ নিদিওঁ শুন ৰাহুল তই ব'ল ময়ো যাম তোৰ লগত তই তাইৰ মাক দেউতাকৰ ওচৰত তাইক খুজিবলৈ যা তই কথা দিবি যে তই তাইক ভালে কুশলে ৰাখিবি সদায় সুখত ৰাখিবি চাবি নিশ্চয় তাইৰ মাক দেউতাকে তোলৈ তাইক নিজে বিয়া দিব এবাৰ ট্ৰাই কৰি চাচোন তই এইবোৰ কি কৈছ ইমান ধনী ঘৰৰ ল'ৰা এটা পাওঁতে মোৰ দৰে এটা দুখীয়া ঘৰৰ ল'ৰা সিহঁতৰ মাক দেউতাকে পচন্দ কৰিবনে তই কি কৈছ এইবোৰ আৰে ভাই মই তহঁতৰ ভালৰ কাৰণে কৈছোঁ তহঁতৰ ভাল পোৱা শেষ হৈ নাযাবৰ বাবে কৈছোঁ তই এবাৰ চেষ্টাটো কৰিছা কিজানি সিহঁতৰ মাক দেউতাকে মানি লয়ে থেংক ইউ বিপ্লৱ তই এইখিনি কথা মোক নোকোৱা হ'লে মোৰ মনলৈ অহা নাছিলে হয় দে এবাৰ চেষ্টা কৰি চোৱাত কিনো ডাঙৰ কথা ব'ল তই মোৰ লগত যাবিনে মই কাবেৰীক এৰিব নোখোজোঁ মই তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ বিপ্লৱ এই নদীখনৰ পাৰতে তাই আৰু মই কিমান লগ হৈছিলোঁ কিমান মনৰ কথা পাতিছিলোঁ সেইজনী ছোৱালী কেতিয়া মই কেনেকৈ আদৰ হ'বলৈ দিব পাৰোঁ দিন ৰাতি মোৰ টোপনি নহা হৈছে এফালে মাৰ গা ভাল নহয় এফালে মোৰ প্ৰিয়জনক আনি নিয়াৰ দুখত মোৰ ৰাতি টোপনি নহা হৈছে পেটলৈ ভাত নোযোৱা হৈছে ব'ল না তই মোক সহায় কৰিবি ব'ল এতিয়াই ব'ল দেৰি কৰাটো একেবাৰে ভাল কথা নহয় মানুহৰ মুখে মুখে কোৱাৰ মতে অতি সোনকালে বোলে সিহঁতৰ বিয়াখন ঠিক কৰিছে কাৰণ তহঁত দুটাৰ কথা ইহঁতৰ ঘৰত গম পাইছে গতিকে সেইবোৰ অমংগল নোহোৱাৰ আগতেই তই ভৰি হাতে ধৰি যেনেকৈ হ'লেও কৰি তই মুঠতে আপ্ৰাণ চেষ্টা কৰিবি তহঁতৰ ভাল পোৱা ধৰি ৰাখিব পাৰিবলৈ তই দৰকাৰ হ'লে ভৰিত পৰিবি দেউতাকৰ আৰু কবি যে তই তাইক সুখত ৰাখিবি সদায় মই তাইৰ বাবে যি কৰিব লাগে তাকে কৰিম বিপ্লৱ তাইৰ বাপেক মাক সকলোৰে ভৰিত ধৰিম মই তাইক সদায় সুখত ৰাখিব পাৰিম ব'ল সোনকালে ব'ল আহা তই নিজে গম পাইছনে নাই তই কাৰ ঘৰত থিয় হৈ আছ সেইটো গম পাইছ নাই তই মই গম পাইছোঁ মই কাৰ ওচৰত থিয় হৈ আহিছোঁ মই মাথো আপোনালোকৰ পৰা মাথো কাবেৰীক বিচাৰিছোঁ তাইক মই বহুত বেছি ভাল পাওঁ তাইক মই গোটেই জীৱন সুখত ৰাখিম লোকৰ দৰে মোৰ ওচৰত বহুত টকা পইচা নাই কিন্তু তাইক সুখত ৰাখিব পৰাকৈ মোৰ ওচৰত সকলো আছে তাইক মই মৰমেৰে সুখত ৰাখিম আপোনালোকে মাথো তাইৰ বিয়াখন কেঞ্চেল কৰি মোৰ লগত বিয়া দিয়ক মই তাইক সদায় সুখত ৰাখিম ভিক্ষাৰী চালা তই কথা ক'বলৈ আহিছ নিজৰে অকাত নাই ভাত এসাঁজ ভালকৈ খোৱাৰ তই মোৰ ছোৱালী বিয়া পাতিবলৈ আহিছ তই মোৰ ঘৰলৈ সোমাবলৈ কেনেকৈ সাহস কৰিলি তোৰ এই ভিক্ষাৰী চেহেৰাটো মোৰ চাবলৈ মন নাই তই ঢোল বজাই কেই টকা পাওঁ মোৰ ছোৱালীক তই ভালকৈ ৰাখিবলৈ মোৰ ছোৱালীক চুলিত যিটো চেম্পু ঘঁহে সেই চেম্পুটোৰ দামেই নহয় তই এমাহত গোটাব নোৱাৰ গম পাইছ তাৰ পাছতো তই ক'ব আহিছ মোৰ ছোৱালীক সি বিয়া পাতিবলৈ আহে মই আপোনালোকক কাবৌ কৰিছোঁ আপোনালোকে আমাৰ দুটাক এৰি নকৰিব কাবেৰীয়েও মোক বহুত বেছি ভাল পায় মোৰ অবিহনে তাই সুখী হ'ব নোৱাৰিব টকা পইচা এইটো সকলো নহয় মই আপোনালোকক আঁতৰ কৰিছোঁ দৰকাৰ হ'লে মই আপোনালোকক ভৰি ধৰিম আপোনালোকে কাবেৰীক মোৰ লগত বিয়া দিয়ক আমি দুয়োকে বহুত বেছি ভাল পাওঁ ঐ তোক গোটেই বাহিৰ কৰি উলিয়াই দিব লাগিব নে তই নিজে ওলাই যাবি কেনেকৈ সাহস কৰি তই আমাৰ ঘৰত সোমাবলৈ নাই মই নিজে ওলাই যাম মই আপোনালোকক কথা দিছোঁ মই কাবেৰীক বহুত সুখত ৰাখিম প্লিজ আপোনালোকে আমাৰ দুটাক বেলেগ নকৰিব আমাৰ ভাল পোৱা শেষ কৰি নিদিব এতিয়া ওলাই যা বুলি কৈছোঁ এতিয়া ওলাই যা তহঁতৰ নিচিনা ভিকহুবিলাকৰ লগত আমি সম্বন্ধ ৰাখিম বুলি তই কেনেকৈ ভাবিলি তই কেনেকৈ ভাবিলি যিমানৰ মানুহ সিমানত থাকিবি তহঁত হ'লি গাঁৱৰ দুখীয়া ভিকহু মানুহ আৰু আমাৰ ঘৰ দুৱাৰ চাচোন আমি কিমান ষ্টেণ্ডাৰ্ড আমি কিমান ধনী মানুহ আমাৰ দৰে ধনী মানুহৰ ছোৱালী ভাল পায় আমাৰ ধন টকা পইচা সৰকোৱাৰ মন আমাৰ ছোৱালী এজনী বুলি তই গম পালি নহয় সেয়েহে ভাবিলি চাগৈ তাইক বিয়া পাতিলে এই ঘৰ দুৱাৰ সা সম্পত্তি সকলো তই পাবি সেইকাৰণে মোৰ ছোৱালীজনীক ফচাবলৈ আহিবি তোৰ এই সপোন মই কেতিয়াও পূৰা হ'বলৈ নিদিওঁ মোৰ ছোৱালীৰ বিয়া ইতিমধ্যে ঠিক হৈছে তোক ভালে কৈছোঁ যদিহে থানাত পুলিচৰ ওচৰত পিটন খাবলৈ মন নাই তেতিয়াহ'লে মোৰ ছোৱালীৰ জীৱনৰ পৰা তই আঁতৰি যা কিমান টকা লাগে তোক মোৰ ছোৱালীৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আপোনালোকে এইবোৰ কি কৈছে মোৰ ভাল পোৱা আপোনালোকে টকাৰে জুখিব খুজিছে মই কাবেৰীক ভাল পাওঁ তাইৰ বাবে দৰকাৰ হ'লে মই জীৱনো দিম কিন্তু মই তাইক এৰিবলৈ কেতিয়াও টকা নলওঁ মই আপোনালোকক পুনৰ কৈছোঁ আপোনালোকে মোৰ কথাটো বুজি পাওক কাবেৰী মনৰ অৱস্থাটো বুজি পাওক তাই কাৰ লগত সুখী হ'ব তাইক সুধি চাওক তেতিয়া আপোনালোকে গম পাব ঐ তই ক'ব নালাগে আজিকালি টকাই সকলো গম পাইছ টকা থাকিলে সুখী টকা নাথাকিলে দুখী গতিকে তোৰ নিচিনা ভিকহু এটাৰ মুখত এইবোৰ কথা শুনি তই কি ভাবিছ মই মোৰ ছোৱালীজনী তোৰ দৰে ভিকহু এটা হাতত গোটাই দিম ওলাই যাবলৈ কৈছোঁ তেতিয়া নহ'লে পুলিচ মাতি তোক এতিয়াই জেলত ভৰাই থ'ম ৰাহুল ব'ল এওঁলোকে তোৰ কথা কেতিয়াও বুজি নাপায় কাৰণ এওঁলোক হ'ল ধনী আৰু অহংকাৰী মানুহ বিপ্লৱ কিন্তু মোৰ কাবেৰী আনৰ হৈ যোৱাটো মই কেনেকৈ সহ্য কৰিম মোৰ ছোৱালীৰ নাম মুখত নলবি তই মুখ ভাঙি গুড়াগুড় কৰি দিম ওলাই যা মোৰ ঘৰৰ পৰা ওলাই যা বল বিপ্লৱ বল কিয় তাইক ইমান বেয়া ব্যৱহাৰ কৰিলা মা
তাই কি অপৰাধ আছে? সি মোক মনে প্ৰাণে ভাল পায়। তাই কি সেইটোৱেই কি অপৰাধ? কিয় তাক ইমান বেয়া ব্যৱহাৰ কৰিলা? মই তাক বহুত ভাল পাওঁ বা। তুমি প্লিজ, তুমিওতো এজনী ছোৱালী, তুমিওতো আগতে ছোৱালী আছিলা। মোৰ মনৰ কথাটো কিয় নুবুজাবা? মই তাক এৰি বেলেগৰ হ'ব নোৱাৰো বা। মই কি কৰিব লাগে কি কৰিব নালাগে সেইটো তোৰ পৰা শিকিবলৈ দৰকাৰ নাই। মই জানো, ময়ো আগতে ছোৱালী আছিলো। ছোৱালী কালতে ছোৱালীবোৰে বুজি নাপায় যে কোনটো ভাল কোনটো বেয়া। তই এতিয়া তাৰ প্ৰেমত পগলা হৈ আছে যে সেইটো কাৰণে তই গমেই পোৱা নাই কি ভাল কি বেয়া। আমি মাক দেউতাকবোৰ থাকোঁতে তোক সেই ভিকহুটোৰ লগত বিয়া দি তোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো নহয়। ক'ত সি ভিকহু আৰু ক'ত ইঞ্জিনিয়াৰ অবিনাশ? হা, তই ক'ত সুখত থাকিব পাৰিবি নিজে এবাৰ ভাবচোন। আমাৰ কথা এটাই, তোক অবিনাশৰ লগত অতি সোনকালে আমি বিয়া দি উলিয়াই দিম। তই পাহৰি যা, ৰাহুলৰ কথা পাহৰি যা তই। মই কেনেকৈ জীয়াই থাকিম ৰাহুলৰ অবিহনে? কিয় নুবুজা তোমালোকে মোৰ মনৰ কথা? ৰাহুলে বহুত চেষ্টা কৰিছিল ইহঁতৰ ভালপোৱা বিচ্ছেদ নহ'বলৈ, আৰু কাবেৰীয়েও বহুত চেষ্টা কৰিছিল যাতে তাই ৰাহুলৰ লগতে বিয়া হ'ব পাৰে। কিন্তু মাক দেউতাকৰ প্ৰচেষ্টাত ৰাহুলৰ লগত কাবেৰীৰ বিয়াখন নহ'ল, হ'ল ইঞ্জিনিয়াৰ অবিনাশৰ লগত। অতি সোনকালে কাবেৰীৰ বিয়াৰ চুজা চলিল। সেয়া শুনিছনে তই? কাবেৰীৰ বিয়াত বম ফুটিছে অ' বিপ্লৱ, আৰু মই ইয়াত তোমাকে নাপালে মোৰো মনো যেন লাগে, তুমি শুনব জানে আছো মই কিদৰে। মই কেনেকৈ জীয়াই থাকিব কাবেৰী তোৰ অবিহনে? তই আজিৰ পৰা লোকৰ হৈ গলি অ'। ঐ ধৈৰ্য ধৰ, তই কি কৰি ফুৰিছ তই নিজেই জনা নাই, পাগল হৈ গৈছ তই। আমি আছো তোৰ লগত, ধৈৰ্য ধৰ, সাহস নেহেৰুৱাবি। তই এনেকৈ হাৰি গ'লে নহ'ব। তই দেখুৱাব লাগিব, তই কৰি দেখুৱাব লাগিব। তোক যি কাৰণে হাঁহিছিল সিহঁতে, তই সফল হৈ দেখুৱাব লাগিব। তই দুখীয়া কাৰণে তোক সিহঁতে ৰিজেক্ট কৰি ধনী ল'ৰালৈ জীয়েকক বিয়া দিছে। ঐ তই নিজৰ জীৱনটো ধ্বংসৰ পথলৈ নিদিবি। তই সংকল্প ল যে তই সিহঁতক এদিন দেখুৱাই দিবি, তইও সফল হবি। কেনেকৈ পাহৰিম তাইক ক না? ইমান বছৰৰ ভাল পোৱা পাহৰো বুলিলে জানো পাহৰিব পাৰিম? বুকুত যি টুকুৰা ঘাঁ লাগিছে, সেই ঘাঁ কেতিয়াও মই নাইকিয়া কৰিব নোৱাৰিব বিপ্লৱ। ধৈৰ্য ধৰ, তই ভাগি নপৰিবি অ'। কান, তোৰ যিমান কান্দিবলৈ মন আছে সিমান কান। কোৱা শুনিছো কান্দিলে হেনো বোলে দুখবোৰ পাতলে। কি জানি তোৰ দুখবোৰ পাতলেই। আহিলো দিয়া। তোমালোকৰ বিয়ালৈ আৰু নাহি পাৰিলে? ঠিকে আছে দিয়ক, কফি খাই পিনে আপোনালোকে খানাটো খাই ল'ব হা। হ'ব দিয়া হ'ব, বৰ ধুনীয়া লাগিছে দেই তোমাক। থেংক ইউ আণ্টি। নাকান্দিবিচোন, অলপ সময় পাছতে দৰা আহি পাবহি এতিয়া। এনেকৈ কান্দি থাকিলেচোন তই মানুহজনী বেহুচি হৈ পৰিবি। তই কি বুজিবি মোৰ বুকুত কি চলি আছে? আৰে তোৰ মনৰ কথা কি মই বুজি পোৱা নাই বুলি ভাবিছ? তোৰ লগত মই আজি চিনাকি নে? তোৰ অন্তৰত কি যে জ্বলি আছে সেয়া ময়ো বুজিছো, কিন্তু কি কৰিবি, ভগৱানে এয়াই লিখিছিলে তোৰ কপালত। তহঁতৰ মিলন নাছিল, পাহৰি যা। ৰাহুলৰ কথা আৰু ভাবি নাথাকিবি। তই এতিয়া অবিনাশৰ পত্নী হ'বলৈ গৈ আছ, পাহৰি যোৱাটোৱে তোৰ কাৰণে ভাল হ'ব। কেনেকৈ পাহৰো ক? কেনেকৈ পাহৰো মই তাক? এদিন দুদিনৰ ভাল পোৱা নহয় আমাৰ, আৰু এমাহৰ পাছতে আমাৰ 8 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছিল। মই তাক কথা দিছিলো মই তাৰ কইনা হ'ম বুলি, কিন্তু চানা আজি মই বেলেগৰ কইনা। আজি মই ৰাহুলৰ বাবে অপেক্ষা কৰি থাকিব
লাগিছিল কিন্তু মই আজি কাৰ বাবে অপেক্ষা কৰি আছো জানা হাজাৰ চেষ্টা কৰিও ৰাহুলে কাবেৰীক নিজৰ কৰিব নোৱাৰিলে কাবেৰীৰ বিয়া অবিনাশৰ লগত হৈ গ'ল মাক দেউতাকে ধনী ঘৰৰ ধনী ল'ৰা চাই কাবেৰীক বিয়া দিলে কিন্তু এফালে ৰাহুলৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিল সি নিজকে চম্ভালিবলৈকে টান হৈ পৰিছে তথাপিও সকলোৱে তাক সাহস দিছে লগৰবোৰে তাৰ লগত সাহস হৈ থিয় দিছে যাৰ বাবে ৰাহুলেও লাহে লাহে কাবেৰীৰ কথাবোৰ পাহৰি নিজৰ জীৱনটোত আগবাঢ়িবলৈ ধৰিছে মা অ মা মানে কি হলো ইমানকৈ মাৰক চিঞৰি আহিছ মাৰে ঘৰত নাই নহয় কি হলো দেউতা বহুত ভাল খবৰ এটা আছে মই যে সেইদিনা গানটো গাইছিলোঁ গানটো ৰিলিজ হ'ল নহয় বহুত মানুহে চাইছে বহুত ভাল পাইছে মোৰ গানটো বহুত পপুলাৰ হৈছে দেউতা মই গোৱা গানটো বহুতে ভাল পাইছে অসমবাসীয়ে আঁকোৱালি লৈছে মোৰ গানটো কি এইটো দেখোন বহুত ভাল খবৰ আৰে মাৰে শুনিলে একেবাৰে গোটেইজনী ক'ব নোৱাৰা হৈ পৰিব মই মাৰক বিচাৰি আনগৈ কুৰিয়াৰৰ ঘৰলৈকে গৈছে চাগৈ এইজনী মানে ঘৰত থাকিবলৈ সময় নাপায় নহয় অকল তলতলৈকে ঘূৰি ফুৰিব ইমান ভাল খবৰটো আনিছে ল'ৰাটোৱে আৰে চাহ মিঠাই খুৱাব লাগে মানুহক ক'লৈনো গ'লগৈ এজনী মই মাতি আনগৈ দেউতা তোমাক সুখী হোৱা দেখি মোৰো সঁচাই বহুত বেছি ভাল লাগিছে দেউতা মই প্ৰথম গানটোতে মানুহৰ মাজত চিনাকি হৈ পৰিছোঁ মোক সকলোৱে চিনি পাইছে দেউতা মোৰ বহুত ভাল লাগিছে আজি মই এইটো প্ৰথম সফলতা লাভ কৰিছোঁ দেউতা এয়া সকলোবোৰ তোমালোকৰ বাবে তোমালোকৰ আশীৰ্বাদৰ বাবে বোপাই আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে তই আৰু আগুৱাই যা এয়া কি তোৰ ভৱিষ্যতে আৰু ডাঙৰ ভাল ভাল গান গাই তই মানুহৰ মাজত যাতে জনপ্ৰিয় হৈ পৰ সেইটোৱে মই আশীৰ্বাদ কৰিছোঁ বোপাই যোৱা দেউতা মাক মাতি আনাকৈ মায়ো এই খবৰটো পালে কিমান যে সুখী হ'ব নহয় যোৱা তুমি মাক মাতি আনাকৈ মই ঘৰতে আছোঁ এতিয়াই যাম এতিয়াই আহিম মই এতিয়াই মাতি লৈ আহিম যোৱা মোৰ লগৰ বিপ্লৱতো আহিব এতিয়া সিহঁতক বোলে পাৰ্টি লাগে আজি সকলোকে এসাঁজ ভালকৈ খুৱাব লাগিব যোৱা দেউতা যোৱা মই গ'লোৱে আৰু তেতিয়াহ'লে দেখি মোৰ মুখত হাঁহিটো দেখি দেউতাৰো হাঁহি ওলাইছে সঁচাকৈ ময়ো যে কিমান দিনৰ মূৰত হাঁহিছোঁ নিজেই পাহৰিছোঁ ইয়াৰ আগতে কেতিয়ানো হাঁহিছিলোঁ দুখতে জীৱনটো গৈছে জীৱনৰ প্ৰথম অভিজ্ঞতা মই সফলতা লাভ কৰিছোঁ অট'মেটিক মোৰ মনৰ পৰা সেই হাঁহিটো ওলাই গৈছে মোৰ হাঁহিটো দেখি দেউতাও বহুত সুখী হৈছে আৰু দেউতাৰ মুখত হাঁহিটো দেখি মই সুখী হৈছোঁ আৰু মা সেইটো কথাই ক'বই নালাগে আৰু মাটো আটাইতকৈ সুখী হ'ব মোক এনেকৈ হাঁহি থকা দেখিলে ৰাহুল আজি বহুত সুখী কিমান দিনৰ মূৰত যে সি আজি হাঁহিছে সুখী হৈছে তাৰ যে ঠিকনাই নাই সি এবাৰ প্ৰথম গান গাইছিল যিটো গান বহুত বেছি ভাইৰেল হৈছে সকলোৱে তাক চিনি পোৱা হৈছে সকলোৱে ৰাইজে তাক আদৰি লৈছে এয়া তাৰ প্ৰথম সফলতা যি দৰিদ্ৰতাৰ বাবে কাবেৰীক তালৈ বিয়া নিদিলে সেই দৰিদ্ৰতা নেওচি সি যেন সফলতাৰে এখোজ আগুৱাবলৈ ধৰিলে ইমান ধুনীয়া লাগিছে তোমাক আৰে মই ছিংগাৰ ৰাহুল ৰঞ্জনৰ মাক কিয় ধুনীয়াকৈ নাযাম মোকোতো চাব মানুহে এই 5 বছৰে তই গোটেইখন পপুলাৰ হৈ পৰিলি তোৰ লগতে মায়ে দেউতাৰ হালো পপুলাৰ হৈ পৰিলোঁ এতিয়া আৰু মই বেয়াকৈ পিন্ধি যাব নোৱাৰোঁ নহয় এতিয়া আৰু আমাৰ সেই আগৰ যুগ নাই এই 5 বছৰতে সকলো সলনি হৈ গ'ল বিহু প্ৰগ্ৰেমবিলাকত মই গ'লে মানুহেতো মোকো চাই ন মোৰ লগতো ফটো উঠিব খোজে সেয়েহে মইতো ভালকৈ উলিয়াব লাগিবই তুমি একদম ঠিক কৈছা মা ব'লা আমি যাওঁ নহ'লে আকৌ প্ৰগ্ৰেমত দেৰিকৈ উঠিলে দেৰিকৈ সামৰিব লাগিব তুমিতো জানা এইকেইদিন একেৰাহে মোৰ প্ৰগ্ৰেম আছে সেইটোতো হয় বল সোনকালে গৈ পালেহে সোনকালে ষ্টাৰ্ট কৰিব পাৰিবি বল গৈ থাকোঁ যিটো ৰাহুলক এটা সময়ত দুখীয়া বুলি হাঁহি কাবেৰীৰ মাক দেউতাকে তালৈ কাবেৰীক বিয়া নিদি ইঞ্জিনিয়াৰলৈ বিয়া দিছিল সেইটো ৰাহুলৰ আজি সকলোবোৰ সলনি হৈ গ'ল তাৰ লাইফষ্টাইল সকলো সলনি হ'ল এতিয়া ৰাহুল ৰঞ্জন বুলিলে সকলো মানুহ পাগল সকলোৱে তাক লগ পাবলৈ হাবাথুৰি খাই থাকে এতিয়া বিহু মঞ্চই সেই ৰাহুল ৰঞ্জনৰ গীত শুনিবলৈ দৰ্শকৰ পূৰা ভিৰ মুঠতে একেবাৰে সলনি হৈ পৰিল ৰাহুলৰ জীৱন আনফালে কাবেৰীৰো জীৱনটো যেন সলনি হ'ল আপুনি আজি মোক উত্তৰ দিবই লাগিব কিয় বিয়া কৰালে কিয় মোৰ জীৱনটো ধ্বংস কৰি পেলালে আপুনি ঐ তই কাক ইমান ডাঙৰকৈ কথা ক'বলৈ আহিছ চুপ একদম চুপ নহ'লে কালি নিচিনাকৈ তোক মই মৰিয়া সাৰি ভাগি দিম যি কৰে কৰক ইমান দিনেতো মই আপোনাৰ অত্যাচাৰ সহ্য কৰিয়ে আছোঁ মই পত্নীজনী থকাৰ পাছতো আপুনি বেলেগ মাইকী মানুহৰ লগত সম্বন্ধ ৰাখিছে মোৰ কি বেয়া নালাগে যদি তেনেকৈ সম্বন্ধ ৰাখিবলৈ মনে আছিল মোক কিয় বিয়া কৰাইছিল ঐ মাইকী সদায় মাইকী হিচাপে থাকিবি খাবলৈ পাইছ তাকিবলৈ পাইছ পিন্ধিবলৈ পাইছ কিহৰ ভাবা মই যাৰ লগতে যি কৰি নাথাকোঁ সেইটো তোৰ কোনো দৰকাৰ নাই তই সেইবোৰৰ মাথা মাৰি থাকিবলৈ কোনো দৰকাৰ নাই মোৰ লাইফ মোৰ কথা মই গাৰ্লফ্ৰেণ্ড বনাইছোঁ তোৰ তাতে কি কিয় মোৰ আপত্তি নাথাকিব মই আপোনাৰ পত্নী আপুনি মোৰ লগত কিয় এনেকৈ অন্যায় কৰিছে মই আপোনাক কেনেকৈ অন্য নাৰীৰ লগত সহ্য কৰিম কওকচোন সদায় ৰাতি ভাত খাবলৈ ৰৈ থাকোঁ আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত বাহিৰত খাই আহে মদ খাই ক'ব নোৱাৰা হয় মোৰ ওপৰত সদায় অত্যাচাৰ চলায় মই আৰু কিমান সহ্য কৰিম যদি সহ্য কৰিব নোৱাৰো মাৰৰ ঘৰলৈ গুচি যা তোক কোনে এখন ঘৰত থাকিবলৈ কৈছে মই আজি তাকেই কৰিম মই আৰু
মই ৰাখি থ'ম ইয়াত ওলাই যা মোৰ ঘৰৰ পৰা তই মোক কি কৈছ একেবাৰে গুচি আহিলো মানে অ দেউতা অ মা মই আৰু তাৰ লগত থাকিব নোৱাৰো সেই অত্যাচাৰী তোৰ লগত মই থাকিব নোৱাৰো মা দেউতা কি সিটো অত্যাচাৰ কৰে কি কৈছ তই এইবোৰ হা তই এইবোৰ কি কৈছ মই হ'লে একো ধৰিব পৰা নাই তুমি ক'ত ধৰিব পাৰিবা মা তোমালোকে মোক ধনী ঘৰৰ ল'ৰালৈ বিয়া দিছিলা নহয় সুখী হৈ থাকিবলৈ মই সুখী হৈ থকা চিনবোৰ চাবা নেকি আহা চোৱাহি মোৰ পিঠিত চোৱাহি মোৰ মেখেলাখন দাঙি মোৰ ভৰিত চোৱা মই সুখত থকাৰ চিন তোমালোকে দেখি যাবা কি সি ইমান অত্যাচাৰ কৰিছে তোৰ লগত হা আমি কেতিয়াও এনেকুৱা বুলি ভবা নাছিলো ইমান দিনে তই ইমানখিনি অত্যাচাৰ সহ্য কৰি আছিলি আমাক কিয় কোৱা নাছিলি অ দেউতা সি মোক বহুত অত্যাচাৰ কৰে সি মোক ভাল নাপায় সি এজনী ছোৱালী ভাল পাই আছে তাইৰ লগতে দিনটো পাৰ কৰে অফিচৰ পৰা আহি বাহিৰে তাইৰ লগত ফুৰিবলৈ যায় বাহিৰত খাই আহে ৰাতি খাই আহি মোক মাৰধৰ কৰে কোনোদিন মোৰ শান্তি নাই ইমান দিনে মই বহুত সহ্য কৰিলো সংসাৰখন নাভাঙো বুলি কিন্তু মোৰ ধৈৰ্যৰ বান্ধ মই ৰখাব নোৱাৰিলো দেউতা গুচি আহিলো এইকাৰণে মই অন্য নাৰীৰ লগত সম্পৰ্ক ৰাখিছে অ মা সি মোক একেবাৰে ভাল নাপায় অ মা মই যদি আজি এইখন ঘৰৰ পৰা ওলাই নাহিলোহেঁতেন তোমালোকে মোৰ কেৱল ডেড বডিটোহে পালাহেঁতেন হে ভগৱান অবিনাশ যে তেনেকুৱা ল'ৰা আমিতো কোনো দিনে কল্পনা কৰিব পৰা নাছিলো হেৰা মাজনীক ভিতৰলৈ লৈ যোৱা তাইৰ অৱস্থাটো চোৱাচোন মাজনী ভিতৰলৈ আহ ছোৱালীজনী তেনে অৱস্থা নাইকিয়া কৰিলে তোমালোকে দেখিলা নহয় টকা দেখি তাৰ লগত মোক বিয়া দিছিলা নহয় এতিয়া দেখিলা সি মোৰ লগত কি অৱস্থা কৰিলে আমিনো কেনেকৈ জানিছিলো সি যে তোৰ লগত এনেকুৱা কৰিব বুলি ভিতৰলৈ ৱাও সঁচাকৈ তোৰ মাতটোৰ প্ৰেমত আজিকালি ময়ো পৰি গৈছোঁ গম পাইছনে আৰে বিপ্লৱ তই কেতিয়া আহিলি আহা বহি এই জাষ্ট আহিছোঁ আৰু তোৰ ৰুমত আহিছোঁ ঐ বৰ ডাঙৰ কথা এটা নহয় তই গম পাইছ নাই কি ডাঙৰ কথা কচোন মইতো একো গম পোৱা নাই মানে কাবেৰী ঘৰলৈ ঘূৰি আহিছে মানে তই কি ক'ব খুজিছ ঘৰলৈ ঘূৰি আহিছে মানে মই ঠিক ধৰিব পৰা নাই তাই একেবাৰে ঘৰলৈ ঘূৰি আহিছে তাই ইঞ্জিনিয়াৰ গিৰিয়েকে বোলে তাইক মাৰপিট কৰে তাইৰ বাহিৰে বেলেগ ছোৱালী ভাল পাই আছে বোলে তাইক অকণো শান্তি নিদিয়ে তাই সহ্য কৰিব নোৱাৰি ঘৰলৈ একেবাৰে গুচি আহিছে আজি অহা এমাহৰ ওপৰত হ'ল কি এমাহৰ ওপৰত হ'ল আৰু তই মোক খবৰটো দিছ আজি মইতো ব্যস্ত হৈ থাকোঁ একেৰাহে মইতো এইবোৰ কথা একো গম নাপাওঁ কি আচৰিত সেই লম্পটটোৱে তাইৰ লগত ইমান অত্যাচাৰ কৰিছে হা আৰে তোক নকওঁ বুলিয়ে কোৱা নাই তই যিহে ব্যস্ত থাক তাইৰ কথা কৈ দিলে আকৌ তই তোৰ মনটো ডাইভাৰ্ট হৈ যায় বুলি কোৱা নাই চৰি তহঁতো কম মানুহ নহয় কিন্তু মই ব্যস্ত থাকিলোঁ বুলি ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱালি হা তহঁতে নাজানো তাইৰ প্ৰতি মোৰ ভাল পোৱা এতিয়াও কমি যোৱা নাই কাৰণ তাই মোক ঠগি থৈ বেলেগৰ লগত গুচি যোৱা নাই তাইৰ মাক দেউতাকেহে তাইক বাধ্যত পেলাই সেই ল'ৰাটোৰ লগত বিয়া দিছিল বৰ ধনী ঘৰৰ ল'ৰালৈ বিয়া দিছিল নহয় এতিয়া জীয়েক ঘৰলৈ উভতি আহিছে নহয় মাক দেউতাকৰ চাগে বৰ সুখ লাগিছে নকবি আৰু সেইদিনাখন কাবেৰীৰ মাকে মোক মাতি নি পেলাই একেবাৰে গোটেইজনী কটা কৰি যিখনহে কৈছে বোলে তোৰ লগত বৰ অন্যায় কৰিলে তোৰলৈ বিয়া দিয়াহেঁতেন বোলে কাবেৰী বৰ সুখী হ'লহেঁতেন এইবোৰ কথা এতিয়া সেইবোৰ কৈ কি লাভ আছে আগতেই ইমানখিনি অপমান কৰিলে তোক এতিয়া পালে মছলাটো সেই মাকৰ কথা বাদ দে কাবেৰীয়ে যে ইমান কষ্ট পাবলগীয়া হ'ল সেইটো কথা ভাব তই তাই বাৰু কেনেকৈ এইবোৰ সহ্য কৰিলে মোৰ হ'লে এইবোৰ কথা শুনি বৰ দুখ লাগিছে ঐ তোক এবাৰ সিহঁতৰ মাকে সিহঁতৰ ঘৰলৈ মাতিছে যদি যাব পাৰ কোনো প্ৰয়োজন নাই সিহঁতৰ ঘৰলৈ যাবলৈ মা তুমি এইবোৰ কি কৈছা মই এপাক যাবই লাগিব মই নোৱাৰো বুলি কৈছো নহয় নোৱাৰো কি কাৰণে যাব লাগে যিখন ঘৰে তোক ইমান বৰবাদ কৰিলে হা তহঁতৰ 8-9 বছৰ ভাল পোৱা ভৰিৰে মোহাৰি ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া দিছিল এতিয়া পিছে কি হ'ল মই সকলোবোৰ জানো তোক কিমান দিনে কোৱা নাই বুলিহে বৰ জীয়েকক বিয়া দিছিলে নহয় ধনী ঘৰৰ ল'ৰা চাই এতিয়া কিয় সুখ ৰাখিব নোৱাৰিলে মা প্লিজ তুমি অন্ততঃ মোক এনেকৈ নক'বা মই যাবই লাগিব মই কাবেৰীৰ ওচৰলৈ যাবই লাগিব কাৰণ মা তাই মোক কেতিয়াও ধোকা দিয়া নাছিল তাইৰ মাক দেউতাকৰ বাবেহে তাই বাধ্যত পৰি বিয়াত বহিবলগীয়া হৈছিল গতিকে মই তাইৰ কাষলৈ যাবই লাগিব তই কি ক'ব বিচাৰিছ তই যেনেকৈ কৈছ যেন তই তাই কেতিয়াও বিয়া পাতিবলৈ পগলা হৈ আছ মা যদি তাই সন্মতি দিয়ে মই এতিয়াও তাইক আঁকোৱালি ল'বলৈ সাজু আছোঁ কাৰণ তাইক মই সঁচা অন্তৰেৰে ভাল পাইছিলোঁ আৰু তাই বেচেৰি মাক দেউতাকৰ হেঁচাত পৰি তাই বিয়াত বহিছিল তাই মোক কেতিয়াও ঠগা নাছিল মা তাই যদি সন্মতি দিয়ে মই এতিয়াও কাবেৰীকে বিয়া পাতিবলৈ সাজু আছোঁ ইমান দিনে মই অত ছোৱালী লগ পাইছোঁ
কিমান ছোৱালীৰ লগত মই কথা বতৰা হৈছোঁ, কিন্তু মোৰ মনত আজিলৈকে কাকো ভালেই লগা নাই অ' মা। কেৱল মোৰ মনত কাবেৰী আছে। তাই যদি সন্মতি দিয়ে তেতিয়াহ'লে মই তাইক বিয়া পাতিবলৈ সাজু আছোঁ মা। কি কৈছ তই এইবোৰ? তই যদি ডিভৰ্চত বিয়া পাতিবি? ঐ কাবেৰীৰ কথা অন্ততঃ তেনেকৈ নকবি। তহঁতেতো জান ন মই তাইক কিমান বেছি ভাল পাওঁ। মই তোৰ মনৰ কথা বুজি পাইছোঁ। মই বাধা নিদিওঁ, তোৰ মনে যি কয় কৰ, কাৰণ মই কাবেৰী মাকৰ দৰে অহংকাৰী হ'ব নোৱাৰোঁ। নিজৰ সুখৰ বাবে, মানুহক দেখুৱাবৰ বাবে, ষ্টেণ্ডাৰ্ড দেখাবৰ কাৰণে মই কাবেৰী মাকৰ দৰে তোৰ জীৱনটো ধ্বংস নকৰোঁ। তই মনে যি বিচাৰিছ তাকে কৰ, মোৰ তাত ক'বলগীয়া একো নাই। তেতিয়াহ'লে মা তুমি মোক কাবেৰীৰ ওচৰলৈ যাবলৈ পাৰ্মিশ্যন দিছা? মই এতিয়াই যাম। ঐ বিপ্লৱ ব'ল না, তই মই দুয়োটাই যাওঁ। ব'ল দেই। যা সোনকালে আহিবি। দেহি সি তাইক কিমান যে ভাল পাইছিল। মানুহে কিমান ভাল পালে এনেকৈ এবাৰ বেলেগৰ লগত বিয়া হৈ যোৱা ছোৱালীজনীক বিয়া কৰাবলৈ পাগল হৈ থাকিব পাৰে। সি তাইক বহুত বেছি ভাল পাইছিল। কেৱল কাবেৰীৰ মাক দেউতাকে সিহঁতৰ ভাল পোৱাখিনি ভৰিৰে মোহাৰি পেলাইছিল, কিন্তু সি তাৰ বুকুত তাইৰ মৰম ভাল পোৱা সকলোবোৰ সজীৱ কৰি ৰাখিছিল। আৰু ৰাহুল, তুমি আহিছা আমাৰ ঘৰলৈ? হয়, আপুনি মোক মাতিছিলে বোলে? মই কাবেৰীক লগ কৰিব বিচাৰোঁ। মাতকচোন তাই আছে যদি। মাতিম। মই তোমাক মাতি পঠিয়াইছিলোঁ। মই তোমাৰ ওচৰত ক্ষমা খুজিব বিচাৰোঁ ৰাহুল। মই যদি আজি কাবেৰীক তোমাৰ লগত বিয়া দিলোঁহেঁতেন, মোৰ ছোৱালীজনী আজি বহুত সুখী হৈ থাকিলেহেঁতেন। কিন্তু মই বহুত ডাঙৰ ভুল কৰিলোঁ ৰাহুল। তুমি মোক ক্ষমা কৰি দিয়া। মই ধন টকা পইচা লালসাৰ এইবিলাকত মানুহৰ ওচৰত ষ্টেণ্ডাৰ্ড দেখাবলৈ গৈ মোৰ ছোৱালীজনীক তাইৰ মনটো নুবুজাকৈ মই সেই ল'ৰাটোৰ লগত বিয়া দি তাইৰ জীৱনটো ধ্বংস কৰিলোঁ। মই তোমাৰ ওচৰত ক্ষমা খুজিব বিচাৰিছোঁ। তোমাক মই মোৰ ঘৰত তাইক খুজিবলৈ আহোঁতে ইমান অপমান কৰিছিলোঁ, কিন্তু আজি মোৰ ছোৱালীজনীৰ জীৱনটোৱেই ধ্বংস কৰি পেলালে। সেইটোৱে তোমালৈ দিয়া হ'লে অন্ততঃ আজি মোৰ ছোৱালীজনী বহুত সুখী হৈ থাকিলেহেঁতেন। পাৰা যদি মোক ক্ষমা কৰি দিয়া। মইনো আপোনাক কি বেলেগকৈ ক্ষমা কৰি দিম? পৃথিৱীত ভগৱান আছে যেতিয়া তেওঁৰে লীলাতে সকলোবোৰ হৈ থাকিব। হ'ব দিয়ক, আপুনি অন্ততঃ আপোনাৰ ভুলখিনি ক'ত হ'ল বুজি যা পালে, সেয়াই বহুত। পাৰে যদি কাবেৰীক এবাৰ মাতি দিয়কচোন, মই তাইক লগ কৰিব খোজোঁ। মাতিছোঁ ৰ'বা। মাজনী এইফালে আছোন। মা ৰাহুল, তুমি? কাবেৰী, মই আহিছোঁ তোমাৰ ওচৰলৈ। তোমাৰ কথাবোৰ শুনি বৰ দুখ পালোঁ। আজিহে মই এই কথাবোৰ গম পাইছোঁ, আৰু লগালগ তোমাক লগ কৰিবৰ বাবে ইয়াত পালোহি। ৰাহুল, তুমিতো শুনিছাই সকলোবোৰ। মোৰ জীৱনটো শেষ কৰি পেলালে। মোৰ জীৱনটো শেষ কৰি পেলালেহি। প্লিজ কাবেৰী, নাকান্দিবা। তোমাৰ চকুত মই চকু পানী চাব নিবিচাৰোঁ। তোমাৰ মৰম লগা মুখখনত মই হাঁহি থকাটো বিচাৰোঁ। ৰাহুল, এতিয়া মই তোমাৰ সেই কাবেৰীজনী হৈ থকা নাই। এতিয়া মোৰ চকুত কেৱল চকু পানীহে দেখিবা তুমি। কাৰণ মই এইখন ঘৰৰ পৰা চিৰদিনৰ বাবে গুচি আহিলোঁ। কাবেৰী, মই তোমাৰ বাহিৰে আজিলৈকে কাৰো কথাই চিন্তা কৰিব নোৱাৰিলোঁ। আজি মই তোমাৰ ওচৰত পুনৰবাৰৰ বাবে তোমাক মোৰ জীৱন সংগী ৰূপে বিচাৰিছোঁ। হ'বানে তুমি মোৰ জীৱনৰ লগৰী? কাবেৰী, মই গম পাইছোঁ মই কি কৈছোঁ। মই তোমাৰ বাহিৰে কাকোৱে অন্তৰত ঠাই দিব নোৱাৰিলোঁ। গতিকে মই তোমাৰ চকুত কেতিয়াও চকুলো চাব নিবিচাৰোঁ। মই তোমাক হাঁহি থকাটো বিচাৰোঁ। তোমাৰ মুখত সদায় এটা হাঁহি জিলিকি থাকক, আৰু সেই হাঁহিটো দিম মই। তোমাক মোৰ নিজৰ জীৱন সংগী কৰি আজীৱন সহায় ৰাখিম। হ'বানে তুমি মোৰ জীৱন লগৰী? কিন্তু মানুহে তোমাক কি ক'ব? আৰু তোমাৰ মা দেউতাই জানো মানি ল'ব? আৰু তুমি এতিয়া এজন জনপ্ৰিয় গায়ক। তুমি যদি এনেকৈ এজনী ডিভৰ্চিক বিয়া পাতা, তেতিয়াহ'লে মানুহে তোমাক হাঁহিব। মই মানুহৰ কথাত পিছ হুকা মানুহ নহয়। মানুহৰ কথা মই ভয় নকৰোঁ। মোৰ জীৱন মোৰ কথা। মই মোৰ মতে চলিম। মোৰ মনে যি কয় মই তাকেহে মানিম। মই মোৰ নিজৰ মতে চলিলেহে মই সুখী হ'ব পাৰিম, মানুহৰ মতে চলিলে নহয়। গতিকে তুমি মানুহৰ কথা বাদ দিয়া। তুমি কোৱা, তুমি পুনৰ মোৰ লগত বিয়াত বহিবানে? বহিব। কিয় নবহিব? আপুনি ৰ'ব, মই এই কথাষাৰ কাবেৰীৰ মুখেৰে শুনিব বিচাৰিছোঁ। আপোনালোকে মোক যিটো ব্যৱহাৰ কৰিছিল, সেইবোৰলৈ চালেতো মই এইখন ঘৰত ভৰিও নিদিলোহেঁতেন। কিন্তু কাবেৰীৰ গাত অকণো দুখ নাছিল, কাৰণ তাই বাধ্যত পৰিহে বিয়াত বহিছিল। সেইবাবে মই পুনৰ তাইক নতুন এটা জীৱন দিবৰ বাবে আগবাঢ়ি আহিছোঁ। আপোনালোকৰ বাবে নহয়, তাইৰ বাবে, আমাৰ ভালপোৱাৰ বাবে, আমাৰ ভালপোৱা জীয়াই ৰাখিবৰ বাবে। মই বিয়াত বহিম মই তোমাৰ লগত বিয়া। কাৰণ মই তোমাক মনে প্ৰাণে ভাল পাইছিলোঁ। মই তোমাৰ লগত থাকিব বিচাৰোঁ ৰাহুল। মজা। এতিয়াই মজা ক'ব নালাগে তই। যিমান যি হ'লেও কাবেৰী এতিয়ালৈকে ডিভৰ্চ হোৱা নাই। অতি সোনকালে ডিভৰ্চৰ কামটো কৰি আমাৰ বিয়াখনৰ আৰম্ভণি কৰিব লাগে। নে কি কোৱা কাবেৰী? ৰাহুল,
তুমি ঠিকেই কৈছা এতিয়ালৈকে মোৰ তাৰ লগত ডিভোৰ্চ হোৱা নাই ডিভোৰ্চ হোৱাৰ পাছতহে মই তোমাৰ লগত দ্বিতীয় বিবাহ কৰিব পাৰিম গতিকে আমি কামখিনি সোনকালে কৰি আজৰি হ'ব লাগিব তাৰপিছতহে আমাৰ বিয়াখন হ'ব ৰাহুল অঁ কাবেৰী তুমি চিন্তা নকৰিবা তোমাৰ সকলো কামত এতিয়াৰ পৰা মই সহায় কৰিম তোমাৰ লগত মই এতিয়াৰ পৰা ছাটোৰ দৰে থাকিম চিন্তা নকৰিবা আমাৰ সপোনবোৰ আমি আগতে দেখা সপোনবোৰ এতিয়া অন্ততঃ আমি বাস্তৱত পৰিণত কৰিম দেখিলা ভগৱানৰ কি লীলা কিমান ঘাত প্ৰতিঘাতৰ মাজতো অৱশেষত তুমি মোৰ হ'লা আৰু মই তোমাৰ ৰাহুল তুমি ঠিকেই কৈছা মই কিন্তু সপোনতো কল্পনা কৰা নাছিলো তুমি যে মোৰ কাষলৈ ঘূৰি আহিবা সপোনত কল্পনা কৰিব নালাগে মই তোমাৰ ওচৰলৈ দ্বিতীয়কতে আহিলোঁ এতিয়া আৰু তোমাৰ কোনো চিন্তা নাই তুমি এতিয়াৰ পৰা আৰু চকুলো টোকা বন্ধ কৰা কাৰণ মই এতিয়া তোমাক এমুকুৰা হাঁহি দিবলৈ আগবাঢ়ি আহিছোঁ কথামতেই কাম কাবেৰী ডিভোৰ্চ হোৱাৰ পাছতেই ৰাহুলে কাবেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল এতিয়া কাবেৰী আৰু ৰাহুল দুয়ো প্ৰতিপত্নী এতিয়া দুয়োৰে লগতে খুব সুখী আৰু সিহঁতৰ প্ৰেম কাহিনী শুনি সকলো ৰাইজ বৰ সুখী হ'ল কাৰণ সিহঁতৰ মিলন হ'ল বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত এই কাহিনীটো শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিসকলে এতিয়াও কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' অতি সোনকালে পাই থাকিব আপোনালোকৰ বাবে পুনৰ ধুনীয়া এটি কাহিনীলৈ আকৌ আহিম ধন্যবাদ সকলো ভালে থাকক